নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন লৈ আহিছোঁ। আজি 20 এপ্ৰিল তাৰিখে যিটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়া হ'ল, সেই ৰিজাল্ট বিশেষকৈ ৰাজ্যৰ যি প্ৰাদেশিকত আৰু অপ্ৰাদেশিকত বিদ্যালয় আছে, অৰ্থাৎ ভেঞ্চাৰ স্কুলৰ ৰিজাল্ট ভালেই হৈছে, খুবেই ভাল হৈছে। লগতে প্ৰভিন্সিয়েলাইজড স্কুলসমূহৰ অৰ্থাৎ যিসকল টিউটৰ শিক্ষক আছে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেও বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ভাল কৰিবলৈ সক্ষম হৈছে। ভেঞ্চাৰ স্কুলৰ মেক্সিমাম 100% ষ্টুডেণ্টেই প্ৰায় পাছ কৰিছে। গতিকে তেওঁলোকৰ যি বলিষ্ঠ পদক্ষেপ নিশ্চয় আমি প্ৰশংসনীয় তেওঁলোকৰ পাত্ৰ বুলি গ্ৰহণ কৰিব লাগিব। আৰু এই ভেঞ্চাৰ স্কুল অৰ্থাৎ যিসমূহ বিদ্যালয় এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ হোৱা নাই, এই বিদ্যালয়সমূহ অতি কম সময়ৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীৰ লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে যাতে বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰিব লাগে, আইন সংশোধন কৰি হ'লেও এই বিদ্যালয়সমূহ প্ৰভিন্সিয়েলাইজ কৰিব লাগে। কিয়নো এই বিদ্যালয়সমূহে মাতৃভাষা ৰক্ষাৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়া আহিছে। আৰু আজিৰ যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট, এয়া এই বিদ্যালয়ৰ ফলাফলসমূহে নিশ্চয় ইয়াৰ প্ৰমাণ। আৰু দ্বিতীয়টো হৈছে নতুন শিক্ষাবৰ্ষৰ যিটো ৰাজ্যৰ যি প্ৰাদেশিকত আৰু গভৰ্ণমেণ্ট বিদ্যালয় আছে, এই বিদ্যালয়সমূহৰ কাৰণে যি 2024-25 একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাইছে। প্ৰথমতে ব্লেক এণ্ড হোৱাইট, তাৰপিছত ৰঙীন কেলেণ্ডাৰ প্ৰকাশ পাইছে। আৰু এই কেলেণ্ডাৰত এটি বছৰৰ আৰম্ভণিতেই খেলিমেলিৰ সৃষ্টি হৈছে বুলি শিক্ষক সন্থাৰ পৰা অভিযোগ উত্থাপিত হৈছে। নতুন শিক্ষাবৰ্ষৰ এমাহ নহওঁতেই দিয়া নিৰ্দেশনাক লৈ এই শিক্ষক সমাজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শিক্ষানুষ্ঠানত শৈক্ষিক দিনপঞ্জী বহিৰ্ভূত জলপক্ষেক পালনৰ নিৰ্দেশ সৰ্বশিক্ষা মিছনৰ। বিদ্যায়তনিক দিশত প্ৰভাৱ পেলোৱাৰ আশংকা শৈক্ষিক দিনপঞ্জী বহিৰ্ভূত সকলো কাৰ্যৰ পৰা শিক্ষকক আঁতৰাই ৰখাৰ আহ্বান জনাইছে শিক্ষক মঞ্চই। ৰাজ্যৰ শিক্ষাখণ্ডৰ নতুন শিক্ষাবৰ্ষৰ শৈক্ষিক দিনপঞ্জীৰ বিশেষকৈ চিলেবাছৰ বাহিৰত বা শিক্ষানুষ্ঠানৰ বাহিৰত কিছুমান কাৰ্যসূচী আছে, সেই কাৰ্যসূচীসমূহ অন্তৰ্ভুক্ত কৰাত এই শিক্ষকসকল ক্ষুব্ধ হৈ পৰে। অসম সৰ্বশিক্ষা অভিযান মিছনে যোৱা 9 এপ্ৰিলত এক নিৰ্দেশনা যোগে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানক 16 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত জলপক্ষেক পালন কৰাৰ নিৰ্দেশ দিছিল। উল্লেখযোগ্য যে চলিত বৰ্ষৰ 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এক পত্ৰযোগে প্ৰেৰণ কৰা জলপক্ষেক উদযাপনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশ প্ৰেৰণ কৰা হৈছিল বুলি অসম সৰ্বশিক্ষা অভিযান মিছনৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছিল। বিভাগীয়ভাৱে জাৰি কৰা এই নিৰ্দেশনাৰ পাছতেই সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে শৈক্ষিক দিনপঞ্জীৰ এনেকুৱা বহিৰ্ভূত বিভিন্ন কাৰ্যসূচী পালনৰ নিৰ্দেশনাই ইতিমধ্যে বিগত শিক্ষাবৰ্ষবোৰতো পাঠদানৰ দিন অত্যধিকভাৱে হ্ৰাস কৰাৰ পাছত চলিত শিক্ষাবৰ্ষৰ মাত্ৰ এটা পষেক পাছতেই দিনপঞ্জীত অন্তৰ্ভুক্ত নথকা জলপক্ষেক পালনৰ নিৰ্দেশনাই পুনৰ পাঠদানৰ দিন হ্ৰাস কৰিব বুলি মন্তব্য কৰে। এই ধাৰাবাহিকতা অব্যাহত থাকিলে অনাগত সময়ত পৰীক্ষাৰ ফলাফল নিম্নগামী হোৱাৰ আশংকাও আছে বুলি মঞ্চই মন্তব্য কৰে। শিক্ষাৰ অধিকাৰ আইন অনুসৰি ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল ফলাফল দেখুওৱাত ব্যৰ্থ হ'লে অভিভাৱকে শিক্ষকসকলক জবাবদিহি কৰিব বুলি সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ বিদ্যায়তনিক দিশো দুৰ্বল হৈ পৰিব বুলি মত প্ৰকাশ কৰে। শৈক্ষিক দিনপঞ্জীত অন্তৰ্ভুক্ত নোহোৱা এনে কাৰ্যসূচী পালনৰ নিৰ্দেশনা প্ৰত্যাহাৰৰ বাবে সংগঠনটোৱে শিক্ষা বিভাগক আহ্বান জনোৱাৰ লগতে এখন স্মাৰকপত্ৰও শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা হয়। গতিকে এই এনেকুৱা যিবিলাক শিক্ষানুষ্ঠানত কিছুমান কাৰ্য চলে যিবোৰ চিলেবাছৰ বাহিৰত, এনেকুৱা উদযাপনৰ যদি ছাত্ৰ ছাত্ৰীক জাপি দিয়া হয়, তেওঁলোকক ব্যস্ত ৰখা হয়, ক্লাছৰ সংখ্যাটো কমি যাব, তেওঁলোকৰ চিলেবাছ আদৰা হৈ ৰ'ব আৰু তেওঁলোকৰ
যি ইভালুৱেশ্যন আছে সেই ইভালুৱেশ্যনসমূহত অৰ্থাৎ মূল্যায়নসমূহত কিন্তু তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম নহ'ব। গতিকে যিবিলাক নেকি দৰকাৰী উদযাপন সেইবিলাকহে ৰাখিব লাগে। গতিকে শিক্ষানুষ্ঠানৰ বাহিৰত অৰ্থাৎ চিলেবাছৰ বাহিৰত যিবিলাক অলাগতিয়াল উদযাপন সেইবিলাক যাতে বিদ্যালয়সমূহত নিদিয়ে তাৰ কাৰণে সন্থাৰ ফালৰ পৰা শিক্ষক মঞ্চৰ পৰা আহ্বান জনোৱা হৈছে। অসম চৰকাৰে নিশ্চয় এই বিষয়ে সৰব হৈ উঠিব, এটা ভাল পদক্ষেপ ল'ব। আৰু এই ভিডিঅ'টোৰ আমি জৰিয়তে আমি দুটা ইনফৰ্মেশ্যন পালোঁ যে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ মেট্ৰিকৰ ৰিজাল্ট খুবেই ভাল, আৰু যি প্ৰাধিকৃত বিদ্যালয় আছে অৰ্থাৎ টিউটৰ শিক্ষকসকলৰ লগতে গভট চৰকাৰী বিদ্যালয়সমূহৰ যি দিনপঞ্জী আছে, শৈক্ষিক দিনপঞ্জী, একাডেমিক কেলেণ্ডাৰ, সেই কেলেণ্ডাৰৰ যাতে যিবিলাক তেওঁলোকৰ উদযাপন পালন কৰিব লগা হৈছে এই দিনসমূহ যাতে হ্ৰাস কৰা হয়, তাৰ কাৰণে সন্মিলিত শিক্ষক মঞ্চৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰা হৈছে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি আপোনালোকক জনাই দিলোঁ। ধন্যবাদ।